ভিজন বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এই ভিডিঅ'টো এটা নটিফিকেশ্যনৰ ওপৰত বনোৱা হৈছে। এই ভিডিঅ'টোৰ যোগেদি মই জনাব বিচাৰিছোঁ যে ক্লাছ 10ৰ যিসকল ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ কাৰণে 10ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। যিহেতু ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলৰ এটা লাৰ্ণিং এপ আছে যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে স্পকেন ইংলিছৰ ওপৰত বিভিন্ন ধৰণৰ কোৰ্চবোৰ ক্লিয়াৰ কৰে আৰু বিভিন্ন কথা তেওঁলোকে শিকি আছে। এই নটিচটোৰ জৰিয়তে ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, কাৰণ ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলে 11 আগষ্টৰ পৰা 16 আগষ্টৰ ভিতৰত চেণ্ট্ৰেল টেষ্ট এটা দিছিল আৰু দ্বিতীয় যিটো চেণ্ট্ৰেল এছেছমেণ্ট টেষ্ট হ'ব, সেই চেণ্ট্ৰেল এছেছমেণ্ট টেষ্টটো ডিচেম্বৰ 8 তাৰিখৰ পৰা ডিচেম্বৰ 13 তাৰিখৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে দিব লাগিব। ছাত্ৰ-ছাত্ৰীয়ে ভাবে যে এই স্পকেন ইংলিছৰ যিটো টেষ্ট, সেই টেষ্টটো আচলতে শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজে ক্লাছত অনুষ্ঠিত কৰে, গতিকে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে এই টেষ্টটো দিয়াটো ইমান গুৰুত্বপূৰ্ণ বুলি নাভাবে। কিন্তু যিহেতুকে তোমালোকে সকলোৱে জ্ঞাত যে লাৰ্ণিং এপৰ যি এছেছমেণ্ট টেষ্ট হয়, যি চেণ্ট্ৰেল টেষ্ট হয়, আৰু এই চেণ্ট্ৰেল টেষ্টটো বৰ্ডৰ তৰফৰ পৰা অনুষ্ঠিত কৰা হয়, কোনোবা স্কুল বা টিচাৰৰ জৰিয়তে অনুষ্ঠিত কৰা টেষ্ট নহয়। এই টেষ্টটোত যদি আপুনি নিদিয়ে, তেতিয়াহ'লে আপোনালোকৰ যিটো এছেছমেণ্ট টেষ্টৰ যিটো 10 মাৰ্কছ ইংলিছৰ, সেই 10 মাৰ্কছটো আপোনালোকে নেপাব। সেইকাৰণে আপোনালোকৰ যদি এই 10 মাৰ্কছটোৰ লাগে আৰু 10 মাৰ্কছটোৰ ভিতৰত 3 মাৰ্কছ নাপালে আপোনালোকে গম পায় সেইটো ছাত্ৰ বা ছাত্ৰীগৰাকী কি হ'ব, HSLCত ফেইলেই হ'ব। সেই গতিকে এইটোও আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হয়। গতিকে এই এছেছমেণ্টটো, চেণ্ট্ৰেল এছেছমেণ্ট টেষ্টটো দিয়াটো প্ৰত্যেক ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে গুৰুত্বপূৰ্ণ, আৰু সেইকাৰণে এই নটিচটো আকৌ এবাৰ মই দি দিছোঁ যাতে তোমালোকে বুজি পোৱা যে এই টেষ্টটো কিয় গুৰুত্বপূৰ্ণ। যেতিয়া বিদ্যালয়ৰ শিক্ষক বা শিক্ষয়িত্ৰীয়ে যেতিয়া এই চেণ্ট্ৰেল টেষ্টটোৰ ডেট এটা ঘোষণা কৰি দিব, সেই ডেটত উপনীত হৈ তোমালোকে টেষ্টটো দিব লাগিব। তাৰ পাছত তোমালোকে দেখিবা তোমালোকৰ পৰ্টেলত 10 মাৰ্কছৰ ভিতৰত যি মাৰ্কছ তোমালোকে স্পকেন ইংলিছত দিলা, সেই স্পকেন ইংলিছৰ মাৰ্কছটো তাত অলৰেডি ইনক্লুড হৈ থাকিব। গতিকে এই পৰীক্ষাটো খুবেই গুৰুত্বপূৰ্ণ, তোমালোকে এই পৰীক্ষাটো দিবা। এতিয়া ছাত্ৰ-ছাত্ৰীসকলে লাৰ্ণিং এপত গৈ কেনেকে তেওঁলোকে টেষ্ট দিব, তাৰ কাৰণে তোমালোকে প্ৰথমতে এই যিটো লাৰ্ণিং এপ আছে তাত গৈ লগ ইন হ'ব লাগিব। লগ ইন দুই ধৰণে হ'ব পাৰে। তোমালোকৰ ইউজাৰ নেম বা ইউজাৰ যিটো নাম্বাৰ থাকে সেই নাম্বাৰটোৰ সহায় লৈ, নতুবা তোমালোকৰ যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থটো এণ্ট্ৰি কৰিও লগ ইন হ'ব পাৰা। গতিকে তেতিয়া প্ৰথমতে আপোনালোকে ইয়াত ষ্টাৰ্ট বাটনত ক্লিক কৰি ইয়াত যিকোনো এটা ভাষা আপুনি অসমীয়াটো ক্লিক কৰি ল'লে। চ' ইয়াত স্পষ্টকৈ দেখা পাইছে এইটো আছে চাইন ইন ইউজিং ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু চাইন ইন ইউজিং ইউজাৰ নেম। তো যি চইচ কৰি ল'ব। গতিকে মই যেতিয়া প্ৰথমতে চোৱা ইয়াতে লিখা আছে চাইন ইন ইউজিং ইউজাৰ নেম, তো ইয়াত যেতিয়া ক্লিক কৰা তো তোমালোকে চাবা ইয়াত ইউজাৰ নেমটো ভৰাব লাগিব আৰু পাছৱৰ্ডটো ভৰাব লাগিব। আৰু লগতে ইয়াতে চোৱা তোমালোকৰ চাইন ইন যদি কৰিব নোৱাৰা, ৰিছেট পাছৱৰ্ডৰ অপশ্যন এটা ওলাই আছে। যদি কেনেবাকে পাছৱৰ্ড পাহৰি গ'লা তো ইয়াতে ৰিছেট অপশ্যনটোত ক্লিক কৰি তোমালোকৰ যিটো ইউজাৰ নেম থাকিব সেই ইউজাৰ নেমটো ইয়াত ইনক্লুড কৰি লৈ ইয়াৰ যিটো ডেট অফ বাৰ্থ থাকে সেই ডেট অফ বাৰ্থটো ইনক্লুড কৰি ৰিছেট পাছৱৰ্ড কৰি ল'ব পাৰা। অন্যথা যদি ছাত্ৰ-ছাত্ৰীগৰাকীয়ে আগতে মেট্ৰিক পৰীক্ষা দিছিলে, মেট্ৰিক পৰীক্ষা ফেইল কৰিলে, তেতিয়াহ'লে তেওঁলোকৰ ইউজাৰ নেমটো কিন্তু সলনি হৈ আহিব বা তেওঁলোকৰ ইউজাৰ নেমটো নাথাকিব পাৰে, ইনভেলিড দেখাই থাকিব পাৰে। তেনে ক্ষেত্ৰত শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীক লগ কৰি ক'ব লাগিব যে ছাৰ মোৰ এবাৰ পৰীক্ষা বেয়া হৈছিল, সেইকাৰণে মোৰ ইউজাৰ নেমটো ইনভেলিড দেখাই আছে, মোৰ ইউজাৰ নেমটো আকৌ এবাৰ এড কৰি দিয়ক। তেখেতে তোমালোকৰ ইউজাৰ নাম্বাৰটো ধুনীয়াকৈ বনাই দিব আৰু তোমালোকে ইউজাৰ নাম্বাৰটো ইউজ কৰি আৰু ইয়াৰ ডেট অফ বাৰ্থটো এণ্ট্ৰি কৰি তোমাৰ ৰিছেট পাছৱৰ্ডটো ক্ৰিয়েট কৰি ল'ব পাৰা। যেতিয়া প্ৰথমতে আপুনি ইউজাৰ নাম্বাৰটো যেতিয়া ভৰাই, তেতিয়া আপুনি ইউজাৰ নাম্বাৰটো ইয়াত ভৰাই ল'ব, ঠিক আছে। তাৰ পাছত যেতিয়া প্ৰথমবাৰৰ কাৰণে যেতিয়া আপুনি পাছপোৰ্ট বনাই বা ৰিছেট পাছপোৰ্ট কৰি লয়, তেতিয়া আপোনালোকৰ এটা বাই ডিফল্ট পাছপোৰ্ট থাকে, যিটো পাছপোৰ্ট আপুনি ইয়াত লিখিব লাগিব, এইটো স্মল লেটাৰ চেঞ্জ মি।
স্পেলিংটো ধুনীয়াকৈ লিখিব, ক'তো স্পেচ নিদিব, ক'তো গেপ নিদিব, যি ধৰণে স্মল লেটাৰ গোটেইখিনি লিখা আছে গোটেইখিনি আপোনালোকে লিখি ল'ব। তাৰপিছত আপোনালোকে ইয়াত চাইন ইন অপশ্যনটোত ক্লিক কৰিব, তেতিয়া আপোনাৰ পাছৱৰ্ড ৰিছেট কৰিব পৰা এটা অপশ্যন আহি যায়, বা আপুনি নতুনকৈ পাছৱৰ্ড এটা বনাব পৰা অৱস্থাত আপুনি আহি যায়। যেতিয়া আপুনি পাছৱৰ্ডটো ৰিছেট কৰিব, তেতিয়া আপোনাৰ এই ধৰণৰ এটা অপশ্যন আহিব, য'ত তোমালোকে কাৰেণ্ট পাছৱৰ্ড লিখিব লাগিব। এই তোমালোকে অলপ আগত যে লিখিছিলা স্মল লেটাৰ চেঞ্জ মি, সেইটো হৈছে তোমাৰ কাৰেণ্ট পাছৱৰ্ড। স্মল লেটাৰ চেঞ্জ মি লিখিলা। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে তোমালোকে ইয়াত নিউ পাছৱৰ্ড, কনফাৰ্ম পাছৱৰ্ডটো ভালদৰে মনত থোৱাকৈ লিখিব লাগিব। এইটো নেক্সট বাৰ যেতিয়া তুমি আকৌ এপটো খুলিবা, খোলাৰ পিছত যেতিয়া তুমি ইউজাৰ নেম আৰু যেতিয়া পাছৱৰ্ড দিব বিচাৰা, তেতিয়া কিন্তু চেঞ্জ মি পাছৱৰ্ড দি থাকিলে নহ'ব। এতিয়া তুমি যিটো পাছৱৰ্ডে ৰিছেট কৰিবা, সেই পাছৱৰ্ডটো মনত থ'ব লাগিব, ক'ৰবাত লিখি থ'ব লাগিব। তোমাৰ মনত থোৱাকৈ তুমি ধুনীয়াকৈ সেই পাছৱৰ্ডটো লিখি থ'বা। ইয়াত পাছৱৰ্ডটো মই ইনক্লুড কৰাৰ পিছত মই আপডেট পাছৱৰ্ড অপশ্যনটোত ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত এই ধৰণৰ ইণ্টাৰফেচ ওলাব। এতিয়া তোমালোকে কৰিবা কি, ক'ত তোমালোকে টেষ্ট দিব লাগিব সেই কথাটো তোমালোকে এবাৰ চাবা। তো ইয়াৰ কাৰণে তোমালোকে এই তলত এই 3 ডট দেখি পাইছে, এনেকৈ ধৰণৰ এটা অপশ্যন আছে, তাত তোমালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে তোমালোকৰ এনেকুৱা ধৰণৰ এটা তোমালোকৰ কি ওলাব, পপ আপ ওলাব, দেখি পাইছা নিশ্চয়। তোমালোকৰ যিটো চেণ্ট্ৰেল টেষ্ট হ'বলৈ গৈ আছে, এই যিটো ক্লাছ 10ৰ যিটো চেণ্ট্ৰেল এছেছমেণ্ট 2025, সেইটো তাৰিখটো দিয়া আছে, আৰু এইটো 17 ঘণ্টাৰ পিছত সেই টেষ্টটো ষ্টাৰ্ট হৈ যাব। তাৰ কাৰণে তোমালোকে প্ৰিপেৰেশ্যন চলোৱা, তোমালোকে যি পঢ়িলা, এপটোত যি শিকিলা, সেইমতেই তোমালোকৰ কুৱেশ্যনবোৰ হ'ব। গতিকে চিন্তা কৰিব নালাগে। হাৰ্ডৱৰ্ক কৰা সকলৰ কাৰণে শুভেচ্ছা থাকিলে, পৰীক্ষা ভালকৈ দিবা। গতিকে এই পৰীক্ষাটো কিন্তু তোমালোকৰ এটা এছেছমেণ্ট হয়, যাৰ জৰিয়তে তোমালোকৰ স্পকেন ইংলিছৰ কিমান তোমালোকৰ দখল হ'ল, তোমালোকে কি ধৰণে শব্দবোৰ প্ৰনাউন্স কৰিছা, সেই কথাখিনি আচলতে বুজিবৰ কাৰণে এই এপটো খোলা হৈছে। গতিকে তোমালোকে ভালদৰে যিহেতু এপটো ইউজ কৰিছা বুলি আশা কৰি তোমালোকক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গতিকে এই সৰু ইনফৰমেশ্যনটো দিবৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। ভিডিঅ'টো ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি দিবা। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।